ইতিমধ্যে এক্সিট পোলে গোটেই কথাখিনিতো স্পষ্টই কৰি দিছে আৰু আমি যদি বিগত দিনবিলাকত চাওঁ তেতিয়াহ'লে প্ৰত্যেকটো নিৰ্বাচনতে এক্সিট পোলে যি কথা তেওঁলোকে কৈ আহিছিল সেই কথাবিলাক নিশ্চয় সেই বিগত নিৰ্বাচনতো ফলিওৱাটো আমি দেখিছোঁ। গতিকে এইবাৰো এক্সিট পোলে যিটো আজি অংক দেখুৱাইছে আমাৰ NDAৰ যিটো অংক দেখুৱাইছে মই ভাবোঁ যে এইমতেই এইবাৰ নিৰ্বাচনত আমাৰ NDA নিশ্চয় প্ৰায় 360ৰ পৰা 370 যিটো দেখুৱাইছে সেইমতেতো নিশ্চিতভাৱে পাব। কিন্তু আমি ভাবোঁ যে 400ৰ মানে ঘৰ অতিক্ৰম কৰি আমি এইবাৰ NDA এইবাৰ ক্ষমতাত অধিষ্ঠিত হ'ব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে এইখনেই আশা কৰি আছোঁ। কিন্তু এখন আসন আমি জিকাটো মানে 1000% নিশ্চিত। এতিয়া ধুবুৰীটোত কণ্টেষ্ট হ'ব, তিনিকোণীয়া কণ্টেষ্ট হ'ব। গতিকে আজিৰ দিনটোত আমি ক'ব নোৱাৰোঁ, কিন্তু এটা আশা ৰাখিছোঁ যে তিনিকোণীয়া কণ্টেষ্টৰ ভিতৰত হয়তো আমাৰ কেণ্ডিডেটজন জিকি যোৱাটো কিন্তু আচৰিত হ'বলগীয়া একো নহ'ব। মানে ফণীভূষণ চৌধুৰী ডাঙৰীয়া আপোনাৰ সেইটো আমি নিশ্চিত কৰিছোঁ। ধুবুৰীটো এটা সন্দেহজনক অৱস্থাত আছে, তথাপিও আমি 50-50 হ'ব। কংগ্ৰেছ আৰু আমাৰ মাজত আৰু AIDF যিহেতু আছে, তিনিকোণীয়া যিহেতু হ'ব, গতিকে তিনিকোণীয়াত আমি ভাবিছোঁ যে সমানে যাব। এতিয়া সমানে যোৱাৰ পিছত এতিয়া কোন জিকে সেইটো আমি ক'ব নোৱাৰিম আজিৰ দিনটোত, কালি খবৰ পাম। কিন্তু এটা আশা ৰাখিছোঁ যে ধুবুৰীটো হয়তো আমি মিত্ৰজোঁটে জয়যুক্ত হ'ব পাৰিম, এইটো নিশ্চিতভাৱে ক'ব নোৱাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।